হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ মাজত লৈ আহিছোঁ আলু বিলাহীৰে আৰি মাছৰ তৰকাৰী। এতিয়া মাছখিনি মই হালধি নিমখেৰে ভালদৰে সানি ল'লোঁ। কেৰাহীখন উঠাই তাত মিঠাতেল দি দিছোঁ। মিঠাতেল ভালদৰে গৰম হোৱাত মই এপিচ এপিচকৈ মাছ দি ভালদৰে ভাজি ল'ম। মাছখিনি আটাইখিনি দি দিছোঁ। ইফাল সিফালকৈ দুফালে মই ৰংচোৱাকৈ মাছখিনি ভাজি ল'ম। চাওকচোন কি ধুনীয়া হৈছে কালাৰটো। মাছখিনি ভজা হোৱাত ভালদৰে এতিয়া মই উঠাই থৈছোঁ। এয়া হৈ গ'ল মোৰ মাছ ভাজি। এতিয়া সেই একেইখিনি তেলতে মই আলুখিনি ভাজি ল'ম। কেৰাহীখন অলপ গৰম হৈছিলে। আলুখিনি ভাজি লৈছোঁ। এতিয়া আলুত দি দিম মই অকণমান হালধি, অলপ নিমখ, এতিয়া ভালদৰে লৰাই ৰঙচুৱাকৈ ভাজি ল'ম। আলুখিনি ভজা হোৱাত মই নমাই থলোঁ। এই তেলতেই শুকান জলকীয়া দুটা দিলোঁ আৰু জিৰা অকণমান। লগতে দিলোঁ কুটি লোৱা পিঁয়াজ। দি দিছোঁ অকণমান হালধি, অকণমান নিমখ। আটাইখিনি ভালদৰে লৰাই ইয়াতে মই এতিয়া বিলাহীখিনি দি দিলোঁ। প্ৰায় 2 মিনিটমান সময় মই বিলাহীখিনি ভালদৰে ভাজি ল'ম। এতিয়া বিলাহীখিনি অলপ ভালদৰে ভাজ খোৱাত মই তাত ভাজি ৰখা আলুখিনি দি দিলোঁ। আলু বিলাহী ভালদৰে ভাজি ভালদৰে পমি গ'লে তাত মই পানী দি দিম। এতিয়া দি দিলোঁ অকণমান জিৰা গুড়ি। এতিয়া চাওকচোন কি ধুনীয়া দৰে ভাজ খাই গৈছে আলু বিলাহী। তাত দি দিলোঁ পানী। পানী দি ভালদৰে উতলিব দিছোঁ। অলপ টেঙা কৰিবলৈ তৰকাৰীখন মই থেকেৰাৰ কেইপিচমান দি দিলোঁ। এতিয়া দি দিছোঁ মাছখিনি। মাছখিনি দি উঠি ভালদৰে উতলিব দিম। এতিয়া আলু বিলাহী গোটেইখিনি সিজাৰ পিছত মই ধনিয়া পাত দি দিলোঁ। প্ৰায় 2 মিনিটমান সময় মই এনেদৰে উতলি থাকিব দিম। এতিয়া হৈ গ'ল মোৰ আলু বিলাহীৰে আৰি মাছৰ তৰকাৰীখন। থেংক ইউ ফৰ ৱাটছিং। ৰেচিপিটো কেনেকুৱা পালে মোক জনাব দেই কমেণ্ট কৰি। ধন্যবাদ।